হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আমি যাবলৈ ওলাইছোঁ আমাৰ ওচৰতে থকা 1 কিলোমিটাৰমান দূৰ হ'ব দুটা মন্দিৰলৈ। এটা হৈছে হনুমান মন্দিৰ আৰু এটা হৈছে আয়াপ্পা মন্দিৰ। আপোনালোকে চাগে ভাবিছে কোনে আয়াপ্পা দেৱতা, সকলোখিনি মই বিৱৰি ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। এতিয়া সময় হৈছে 6টা বাজিছে আৰু এতিয়া ভাবিছিলোঁ খোজকাঢ়ি যাম, কিন্তু যিহেতু 1 কিলোমিটাৰ মানে দূৰত হয়, কিন্তু বহুত যান জঁট হয় এইখিনি টাইমত। সেয়েহে আমি গাড়ীখন লৈয়ে ওলালোঁ আৰু আপোনালোককো লগত লৈ যাম বুলি ভাবিলোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সূৰ্যাস্তৰ সময় আৰু আমি আগবাঢ়িছিলোঁ মন্দিৰৰ ফালে। সৌভাগ্যবশতঃ আজি এই ৰাস্তাটোত ইমান যান জঁট পোৱা নাছিলোঁ। এয়া আমি আহি পালোঁ। এইটো হনুমান মন্দিৰ। এই মন্দিৰটো স্থাপিত হোৱা 1 বা 1.5 বছৰমানহে হৈছে। ইয়াতে হনুমান মন্দিৰবিলাকক অঞ্জনায়াদ্ৰি, মথুৰায়াস্বামী এনেকৈ বিভিন্ন নামেৰে জনা যায়। ঘৰৰ ওচৰতে এই মন্দিৰটো হোৱা হেতুকে আমি প্ৰায়ে ইয়ালৈ আহোঁ। ইয়াৰ পূজাৰীজনৰ ব্যৱহাৰো খুবেই ভাল। আৰু পূজা কৰি আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু দেখা পালোঁ এক ধুনীয়া দৃশ্য। চাওকচোন, সূৰ্যাস্তৰ সময় এয়া, আৰু চাওক প্ৰতিবিম্বটো সূৰ্যৰ। এয়া চাওক মন্দিৰৰ চৌপাশটো, বৰ ধুনীয়া পৰিৱেশ। মন্দিৰৰ এই জলাশয়টোৰ সেইটো পাৰত আছে আয়াপ্পা মন্দিৰটো। এনে অপূৰ্ব পৰিৱেশৰ বাবে এয়া হৈ পৰিছে পৰ্যটকস্থলী। মন্দিৰৰ কাষতে লাগি থকা এইটো হৈছে কেলচেনাহালী লেক। এই হ্ৰদটোৰ মাজত মাটিৰে কৃত্ৰিম দ্বীপ গঢ়ি তোলা হৈছে, য'ত বৰ্তমান বিভিন্ন চৰাই আৰু পখিলাৰ আশ্ৰয়স্থল হৈ পৰিছে। ই প্ৰায় 36 একৰ এলেকা জুৰি বিস্তৃত এটা ঐতিহাসিক জলধাৰা। আনন্দ মল্লিগাৱত নামৰ এজন স্থানীয় মেকানিকেল অভিযন্তাই এই শুকাই যাবলৈ ধৰা হ্ৰদটো পুনৰ জীয়াই তুলিছিলে। তেওঁক ভাৰতৰ লেকমেন বুলিও জনা যায়। আৰু এনেকৈয়ে আমি আগবাঢ়িছিলোঁ আয়াপ্পা মন্দিৰলৈ। অসমত আয়াপ্পা মন্দিৰৰ ইমান এটা প্ৰচলন নাই, কিন্তু দক্ষিণ ভাৰতত ই এটা জনপ্ৰিয় মন্দিৰ। আয়াপ্পা ভগৱান হৈছে হিন্দু ধৰ্মৰ এটা জনপ্ৰিয় দেৱতা, যাক মণিকন্দন বুলিও জনা যায়। শিৱ আৰু বিষ্ণুৰ মোহিনী ৰূপৰ মিলনৰ ফলত জন্মগ্ৰহণ হৈছিল। তেওঁক হৰ পুত্ৰ বুলিও জনা যায়। হৰি মানে হৈছে বিষ্ণু আৰু হৰ মানে হৈছে শিৱ। তেওঁৰ জন্মৰ কাহিনীটো এনেকুৱা: দুৰ্গা দেৱীয়ে মহিষাসুৰক বধ কৰাৰ পিছত তেওঁৰ ভগ্নী মহিষীয়ে প্ৰতিশোধ ল'বলৈ ব্ৰহ্মাৰ পৰা বৰ লাভ কৰিছিল যে কেৱল শিৱ আৰু বিষ্ণুৰ পুত্ৰইহে তেওঁক বধ কৰিব পাৰিব। মহিষীক বধ কৰিবলৈ আৰু বিশ্বক ৰক্ষা কৰিবলৈ ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি শিৱৰ সৈতে মিলিত হৈছিল, আৰু তাৰে ফলত আয়াপ্পাৰ জন্ম হৈছিল। এয়া হৈছে কাহিনীটো। আৰু এনেকৈ আমি আহি পালোঁ এয়া আয়াপ্পা মন্দিৰ। আৰু মন্দিৰটোৰ চৌপাশে এনেকৈ ভক্তিমূলক কানাড়া গান বাজি আছিল। আৰু এনেকৈ আমি মন্দিৰ দৰ্শনৰ বাবে আগবাঢ়িছিলোঁ মন্দিৰৰ ভিতৰলৈ। মাজত এয়া আয়াপ্পা দেৱতা, আৰু মূৰ্তিটোৰ দুয়ো কাষে এফালে কাৰ্তিক আৰু এফালে গণেশ বাবাক ৰখা হৈছিলে। আৰু দক্ষিণ ভাৰতৰ প্ৰায়বোৰ মন্দিৰতে বাহিৰত এনেকৈ নৱগ্ৰহ মূৰ্তিকেইটা ৰখা হয়। আহক একবাৰ মন্দিৰৰ চৌপাশটো দেখাই দিওঁ। বহুত ধুনীয়া আৰু চাফ চিকুণতাৰে ভৰা আছিলে। আৰু মন্দিৰৰ এইটো যে দেখিছে এই লেকটোৰ সেইটো পাৰত আছিলে আমি যে গৈছিলোঁ হনুমান মন্দিৰটোলৈ, সেই মন্দিৰটো দেখিবলৈ পোৱা যায়। আৰু এনেকৈ এটা আধ্যাত্মিক মন লৈ আমি উভতিছিলোঁ ঘৰলৈ। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু
কমেণ্ট বক্সত স্বামী আয়াপ্পা আৰু জয় হনুমান বুলি লিখিবলৈ নাপাহৰিব। আজিলৈ এৰিলোঁ, বাই।